So hello friends, all স্বাগতম মোৰ অনলাইন এডুকেশ্যন চেনেললৈ। So friends, সকল আজি পুনৰ আপোনালোকৰ বাবে নতুনকৈ ৰিকমেণ্ড আনি পৰিছোঁ। So friends, সকল আপোনালোকে যদিহে মোৰ চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। So friends, সকল কোনটো বিভাগত নতুনকৈ পদ মুকলি হৈছে সকলো ডিটেইলছ এই ভিডিঅ'ত আপোনালোকক জনাই দিম। তাৰ আগতে আপোনালোকে যদিহে নতুনকৈ আহিছে তেনেহ'লে আপোনাৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ড। So friends, সকল আমাৰ প্ৰথমটো ৰিকমেণ্ড ইয়াত চাব পাৰিব যিটো চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া ফালৰ পৰা যিটো পোষ্ট ওলাইছে। So আপোনালোকে IT অফিচাৰত ওলাইছে। যেটো জব টাইপটো হ'ব গভৰ্ণমেণ্ট, যেটো এপ্লিকেশ্যনৰ ষ্টাৰ্ট ডেটটো হৈছিলে 15 জানুৱাৰী 2025, যেটো এপ্লিকেশ্যনৰ লাষ্ট ডেট 26 জানুৱাৰী 2025, যেটো এপ্লিকেশ্যনৰ মোড হ'ব অনলাইন। যিহেতু অফিচিয়েল ৱেবছাইট যদি আপোনালোকক লাগে কমেণ্ট ছেকশ্যনত কৈ দিব, মই আপোনালোকৰ বাবে দি দিম। চ' ফ্ৰেণ্ডসকল এডুকেশ্যন কোৱালিফিকেশ্যন আৰু পোষ্ট ক'ত কালি হৈছে চাহ হওক। চ' ফ্ৰেণ্ডসকল এইটো যিটো এডভাৰটাইজমেণ্ট ডিটেইলছ ইয়াত চাব পাৰে আপোনালোকে। এণ্ড যিটো পোষ্ট নেম ইয়াত ডাটাবেছ আৰু তাত দুটা পোষ্ট, যিটো ছফ্টৱেৰ টেষ্টাৰ তাত এটা পোষ্ট। চ' আপোনালোকে চাই ল'ব ক'ত কিমানটা পোষ্ট খালী হৈছে। যদি অফিচিয়েল লিংকটো লাগে আপোনালোকে কমেণ্ট ছেকশ্যনত কৈ দিব, মই দি দিম আপোনালোকক। যিটো IT লিড কাৰ্ড প্ৰডাকশ্যন যিটো দুটা পোষ্ট খালী হৈছে আপোনালোকে চাই ল'ব। যিহেতু আপোনালোকক কৈ দিলে বহুতো টাইম লাগি যাব। যেটো এলিজিবিলিটি ইয়াত চাব পাৰে আপোনালোকে কি লাগিব। যেটো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে BE BTech ইন কম্পিউটাৰ সায়েন্স, ইনফৰমেশ্যন টেকনলজি এণ্ড ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন, ইলেক্ট্ৰিক এণ্ড ইলেক্ট্ৰনিক্স, MCA এণ্ড MSc ইন IT। চ' ইয়াত চাব পাৰিব আপোনালোকে। যেটো পোষ্ট নেম ইয়াত চাব পাৰিব। যেটো এজ লিমিটটো ইয়াত কিমান লাগিব ইয়াত আপোনালোকে চাব পাৰিব। মিনিমাম 23 ইয়াৰ্ছৰ পৰা ষ্টাৰ্ট হৈছে, যেটো ইয়াত চাব পাৰে আপোনালোকে। টোটেল ভেকেঞ্চি আপোনালোকক কৈ দিছোঁ। চেলাৰী ইয়াত লেখা আছে আপোনালোকে দেখিব পাৰে। এণ্ড যেটো চিলেকশ্যন প্ৰচেছ হ'ব ইয়াত চাই ল'ব আপোনালোকে কেনেদৰে চিলেকশ্যন প্ৰচেছ হ'ব। যেটো ইয়াত লেখা আছে আপোনালোকে ভালদৰে চাই পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। যেটো আপোনাৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন মিলিছে তেনে আপোনালোকে এপ্লাই কৰিব পাৰিব। যেটো এপ্লিকেশ্যনৰ ফিজ ইয়াত চাব পাৰিব। জেনেৰেল EWS OBCৰ কাৰণে 750 এণ্ড ফৰ ST PWDৰ কাৰণে নীল। চ' ইয়াত চাব পাৰিব। এণ্ড কেনেদৰে এপ্লাই কৰিব লাগিব ইয়াত লিখা আছে, আপোনালোকে ভালদৰে চাই পেলাই এপ্লাই কৰিব পাৰিব। এণ্ড ফ্ৰেণ্ডসকল ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত কৈ দিব আৰু যিমান পাৰে নিজৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিব।